সকল আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ ABUB লিখিত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া হ'ব পাৰে। সো 26 ফেব্ৰুৱাৰীত হ'ব পাৰে নেকি, যদি নহয় কোনটো তাৰিখে হ'ব পাৰে, এই বিষয়বস্তুটো আমি আলোচনা কৰিম। সো চাব ইয়াতে দুটা ৱেবছাইটত বন্ধু-বান্ধৱীসকল 26 ফেব্ৰুৱাৰী বুলি মই আপোনালোকক দুটা ৱেবছাইটৰ কথাই দেখুৱাই আছোঁ। 26 ফেব্ৰুৱাৰীত ৰিজাল্ট আউট হ'ব বুলি অলৰেডি দিয়া আছে। সো সঁচাকৈ 26 ফেব্ৰুৱাৰী ৰিজাল্ট আউট হ'ব নেকি, যদি নহয় কোনটো তাৰিখে ৰিজাল্ট আউট হ'ব পাৰে। সো এই বিষয়বস্তু মই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে বিষয়বস্তুটো বুজি পোৱা টান হ'ব। সো আমি গুগললৈ আহিছোঁ। গুগললৈ অহাৰ পিছত আমি ইয়াতে এণ্ট্ৰি কৰিলোঁ যে আছাম পুলিচ ABUB ৰিজাল্ট 2022 বুলি। সো ইয়াতে এণ্ট্ৰি কৰাৰ লগে লগে বন্ধু-বান্ধৱীসকল ইয়াতে চাব, গুগলত চাব, ইয়াতে দিয়া আছে গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল আছাম পুলিচ বুলি এটা প্ৰফাইল পিকচাৰ দিয়া আছে, যিটো নেকি প্ৰফাইল পিকচাৰ এইটো ৱেবছাইটত দিয়া আছে। এইটো ৱেবছাইটত একচুৱেলি স্ক্ৰীনশ্বট মাৰি এই প্ৰফাইল পিকচাৰটো দিয়া আছে যে www.readresult.in। চ' মই ভাবোঁ এইটো অসম গভৰ্ণমেণ্ট অফ আছামৰ ৱেবছাইট নহয় বুলি মই ভাবোঁ। ইয়াতে চাব আকৌ আছাম পুলিচ কনষ্টেবল ৰিটেন এক্সাম ৰিজাল্ট 2022 ইজ ৰিয়েলাইজড অন দ্য অফিচিয়েল পৰ্টেল জেনেৰেল 2। ইয়াতে ৱেবছাইট দিয়া আছে www.assampolice.gov.in বুলি দিয়া আছে, চাই ল'ব। এইটো ৱেবছাইটতহে আপোনালোকে অফিচিয়েল ৱেবছাইটতহে ৰিজাল্টটো পাব 22 চনৰ। চ' ঠিক আছে, হ'লেও আমি ক্লিক কৰি চাম বন্ধু-বান্ধৱীসকল। আকৌ এবাৰ দেখুৱাম ওপৰলৈ, এইটো চাই ল'ব, মই এইটো দিয়া আছে। চ' আমি দ্বিতীয় যিটো ৱেবছাইটটো আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক, যিটো ৱেবছাইট আপোনালোকে পাই আছে, এই ৱেবছাইটটো দেখুৱাই আছোঁ। ৱেবছাইটটো ইয়াতে ছাইটত দিয়া আছে যে চাই ল'ব, ইয়াতে readresult.in আছাম পুলিচ বুলি দিয়া আছে, assampolice.com বুলি দিয়া আছে। চ' আমি হ'লেও 2 নম্বৰ অপশ্যনটো ক্লিক কৰি চাম যে আছাম পুলিচ যিটো ABUB, আছাম পুলিচ যিটো ABUB, আছাম পুলিচ যিটো কনষ্টেবল ৰিজাল্ট 2022 কনষ্টেবল ABUB ৰিভাইজ মেৰিট লিষ্ট বুলি যিটো কাট অফ আছাম কেৰিয়াৰ বুলি দিয়া আছে, ইয়াতে আমি ক্লিক কৰি চালোঁ। ইয়াতে ক্লিক কৰি চোৱাৰ পিছত ওলাইছে আছাম কেৰিয়াৰ। চ' ইয়াতে চাব, তলত আহিছোঁ আমি। ইয়াতে দিয়া আছে বন্ধু-বান্ধৱীসকল, চাব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ড SLPRB হেজ ৰিয়েলাইজ দ্য ৰিভাইজ মেৰিট লিষ্ট বুলিহে আছে। ইয়াত ডাইৰেক্ট মেৰিট লিষ্ট বুলি দিয়া নাই, ৰিভাইজ মেৰিট লিষ্ট বুলি দিয়া আছে 26 জানুৱাৰীত দিয়া আছে। ইয়াতে মন কৰিব আছাম পুলিচ কনষ্টেবল ৰিজাল্ট 2022 বুলি। বন্ধু-বান্ধৱীসকল স্কিপ নকৰিব, স্কিপ কৰিলে অলপো বুজি পাব নোৱাৰিব আৰু ৰিজাল্ট কেতিয়া দিব গম নাপাব। চ' ৰিভাইজ মেৰিট লিষ্ট বুলি দিয়া আছে। চ' ৰিভাইজ মেৰিট লিষ্ট 26 জানুৱাৰী বুলি দিয়া আছে। ইয়াত ক্লিয়াৰলি আপোনালোকক লিখি দিয়া আছে যে ৰিভাইজ মেৰিট লিষ্ট 26 জানুৱাৰী। আমি আকৌ তললৈ স্ক্ৰল কৰি চাইছোঁ। চ' পোষ্টবোৰ ঠিকে আছে, অৰ্গেনাইজেশ্যনটো দিয়া আছে আছাম পুলিচ। চ' গোটেই সোপা বিষয়বস্তু চালোঁ। চোৱাৰ পিছত আকৌ আমি নেক্সট ওপৰলৈ আহিছোঁ। চ' চাব লাগিব বন্ধু-বান্ধৱীসকল কোনটো ৱেবছাইটে দিছে এইটো ৰিজাল্টৰ বিষয়বস্তু। চ' assamcareer.com দিছে। চ' assamcareer.comটো হৈছে এটা গভৰ্ণমেণ্টৰ ৱেবছাইট হয় জানো, এই বিষয়বস্তুটো চাব লাগিব গভৰ্ণমেণ্টৰ ৱেবছাইট হয় নেকি। আমি নেক্সটলৈ আহিছোঁ, আকৌ আছাম পুলিচ বুলি আছে তলতে আছে assam.in বুলিও আছে ৱেবছাইটটো। এই ৱেবছাইটটো আমি ক্লিক কৰি চাম। আকৌ assam.in ৱেবছাইটটো ক্লিক কৰি চাম। এই ৱেবছাইটটো ক্লিক কৰাৰ পিছত আমি আছাম পুলিচ ৱেবছাইটলৈ যাম। বন্ধু-বান্ধৱীসকল চাব, মষ্ট ইম্পৰ্টেণ্ট বিষয়বস্তু। চ' ইয়াতে আহিলোঁ বন্ধু-বান্ধৱীসকল। ইয়াতো ক্লিয়াৰলি আপোনালোকক যিটো আমি স্ক্ৰীনশ্বট পাই আছোঁ ছ'চিয়েল মিডিয়াত, ইয়াতে চাব, ইয়াতে ক্লিয়াৰলি দিয়া আছে 6,662টা পোষ্ট আছাম পুলিচ PSTP8 প্ৰিলিমিনাৰী ৰিয়েলাইজ বুলি দিয়া আছে 26 জানুৱাৰী 2022 বুলি দিয়া আছে। চ' এইটো কোনটো ৱেবছাইটত পোৱা গৈছে, ৱেবছাইটটো চাই ল'ব লাগিব আমি। অলপ তলতে স্ক্ৰল কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াতো দিয়া আছে বন্ধু-বান্ধৱীসকল, চাব 26 জানুৱাৰী বুলি 26 ফেব্ৰুৱাৰী বুলি দিয়া আছে, 26 ফেব্ৰুৱাৰী বুলি ইয়াতে ক্লিয়াৰলি দিয়া আছে 26 ফেব্ৰুৱাৰী বুলি। চ' এই বিষয়বস্তুটো আমি চোৱাৰ আগতে আমি চাব লাগিব যে কোনটো ৱেবছাইটে এই বিষয়বস্তুটোৰ ওপৰত ইনফৰমেশ্যন দিছে।
আপোনালোকক কোনটো বিষয়বস্তুৰ ওপৰত কোনটো ৱেবছাইটে এই বিষয়বস্তুৰ ওপৰত আপোনালোকক ইনফৰমেশ্যন দিছে এইটো চাব লাগিব চ' ইয়াতে চাব যাওঁ আমাক যিটো ৱেবছাইট ইনফৰমেশ্যন দিছে এইটো jobassam.in দিছে এইটো গভৰ্ণমেণ্টৰ কোনো ৱেবছাইট নহয় বুলি মই ভাবোঁ চ' আমি আকৌ তলত ক্ৰল কৰি চাইছোঁ চ' এইটো চাব 26 জানুৱাৰী দি আছে চ' ইয়াতো অলপ আকৌ বেক কৰি আমি নেক্সট সেইটো চাব যাম নেক্সট আমি এতিয়া ইয়াৰ তলতে আছিলে আছাম পুলিচ যিটো ৱেবছাইট SLPৰ যিটো ৱেবছাইট এই ৱেবছাইটটো আমি চাব যাম আছাম পুলিচৰ যিটো গভৰ্ণমেণ্ট ৱেবছাইটটো আছে এইটো হয় এই ৱেবছাইটটো আমি চাব যাম এই ৱেবছাইটত কিবা নটিফিকেশ্যন দিয়া আছে নেকি 26 ফেব্ৰুৱাৰীত ৰিজাল্ট দিয়াৰ নটিফিকেশ্যন আছে নেকি এই বিষয়বস্তুটো আমি ক্লিক কৰি চালোঁ এইটো হৈছে গভৰ্ণমেণ্টৰ এটা ৱেবছাইট হয় তো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম গুৱাহাটী চ' ইয়াতে চাম ওপৰৰ পৰা স্ক্লৰ কৰি দেখুৱাইছোঁ আপোনালোকক চ' ইয়াতেতো তেনেকুৱা কোনো নটিফিকেশ্যন পোৱা নাই 26 ফেব্ৰুৱাৰীত ৰিজাল্ট যে আউট হ'ব চ' এনেকুৱা কোনো ইয়াতে ইনফৰমেশ্যন পোৱা নাই চ' ডেটটো চাই ল'ব বন্ধু-বান্ধৱীসকল 15/02/2000 চ' ইয়াতে যদি আপোনালোকৰ ৰিজাল্ট ডেটৰ যদি তেনেকুৱা এটা নতুন আপডেট থাকিলে বন্ধু-বান্ধৱীসকল ইয়াত নটিফিকেশ্যন এটা শ্ব' হৈ থাকে অলপ ইয়াতে অলপ আপোনালোকৰ ইংগিতটো দিয়া থাকে যে আমুক তাৰিখে ৰিজাল্ট আউট হ'ব বা আমুক ডেট দিনা আপোনালোকৰ ৰিজাল্ট দিয়া থাকিব চ' ইয়াততো কোনো ধৰণৰ অফিচিয়েলি যিটো অসম আৰক্ষীৰ যিটো অফিচিয়েলি হেৰিত আপোনালোকৰ যিটো ৱেবছাইটত এনেকুৱা কোনো এটা মই এতিয়ালৈকে দেখা পোৱা নাই যিসকল বন্ধু-বান্ধৱীয়ে ক'ৰ পৰা পাইছে মই গম নাপাওঁ এইটো চ' এই ছ'চিয়েল মিডিয়াত যিটো আপোনালোকক স্ক্ৰীনশ্বট দুটা ফাৰ্ষ্টত দিলোঁ এই স্ক্ৰীনশ্বট দুটাক লৈ অলপ মানে আলোচনা কৰি আছিলে 26 ফেব্ৰুৱাৰীত ৰিজাল্ট আউট হ'ব পাৰে নেকি চ' এই বিষয়বস্তুটো আলোচনা কৰি আছিলে চ' ইয়াতে চাব যাওঁ ইয়াতে কোনো তেনেকুৱা ধৰণৰ আপডেট পোৱা হোৱা নাই আছাম পুলিচ মানে SLPRBৰ যিটো ৱেবছাইট এই ৱেবছাইটত চ' ইয়াতো কোনো ধৰণৰ এনেকুৱা পোৱা হোৱা নাই চ' আমি আকৌ নেক্সট এটা ৱেবছাইট যাম যিটো আপোনালোকৰ আছাম www.assampolice.gov.in যিটো ৱেবছাইট দিছিলে চ' ইয়াতে মই আপোনালোকক যিটো আপডেট মই আজি দেখুৱাইছোঁ এইটো হৈছে 25/2/2022 তাৰিখে ইয়াতে হৈছে মৰ্ণিং টাইমত আপোনালোকক দেখুৱাইছোঁ আপডেটটো মই চেক কৰি আপোনালোকক দেখুৱাই আছোঁ আমি নেক্সট এটা ৱেবছাইটলৈ যাম চ' যোৱাৰ আগতে এইটো চাই ল'ব মই ইয়াত পোৱা নাই যদি নেক্সট যদি আহিছে মই এইটো ক'ব নোৱাৰোঁ যদি ৰিজাল্টটো ক'ৰবাত আউট হৈছে বা বেলেগ ৱেবছাইটত হেৰি হৈছে মই নাজানো কিন্তু যিটো অফিচিয়েল ৱেবছাইটত পোৱা নাই বন্ধু-বান্ধৱীসকল আমি যিটো আৰু এটা ৱেবছাইট ইয়াতে দিয়া আছে ৱেবছাইটটো ইয়াতে আকৌ ক্লিক কৰি চাম ৱেবছাইটটো কি হয় এই যিটো ৱেবছাইট দিছে www.yogbishekphone.in বুলি ৱেবছাইট এটা দিয়া আছে এইটো হয় SLPRB যিটো ABUB পেড ইয়াত আমি ক্লিক কৰি চাম ৰিজাল্ট আউট বুলি দিয়া আছে 21/22 ৰিজাল্ট আউট বুলি দিয়া আছে ইয়াতো ক্লিক কৰি দেখুৱাই আছোঁ ইয়াতো ক্লিক কৰি দেখুৱাৰ পিছতে 26 ফেব্ৰুৱাৰী দিয়া আছে ইয়াত 26 ফেব্ৰুৱাৰীত ৰিজাল্ট আউট হ'ব বুলি চ' ইয়াতো চালোঁ এইবোৰ চোৱাৰ পিছত তললৈ আমি ক্ৰল কৰি দেখুৱাইছোঁ আৰু কিবা হেৰি আছে নেকি আমি ক্লিয়াৰলি আমি চাই গৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ক্লিয়াৰলি চাই গৈছোঁ শেষত আমি যিটো গভ আছামৰ ৱেবছাইটটো মাৰি চাম গভ আছামত দিয়া আছে নেকি তেনেকুৱা কিবা নটিফিকেশ্যন এই বিষয়বস্তুটো আমি আলোচনা কৰিম চ' ইয়াত চাব পোৱা হোৱা নাই আমি এতিয়া যাম যিটো গভৰ্ণমেণ্ট অফ আছাম এইটো আপোনালোকক যাম assampolice.gov.in www.assampolice.gov.in আমি আপোনালোকক মাৰি দেখুৱাম তাতো কিবা নটিফিকেশ্যন আহিছে নেকি চ' এই নটিফিকেশ্যনটো আমি এতিয়া মাৰি চাম চ' বন্ধু-বান্ধৱীসকল আমি বেক হোৱাৰ পিছত আকৌ গুগলত আহিলোঁ গুগলত এতিয়া আমি এইটো টাইপ কৰিম চ' বন্ধু-বান্ধৱীসকল যি অসম আৰক্ষীৰ যিটো ৱেবছাইটত এই নটিফিকেশ্যনটো যেতিয়ালৈকে নাপায় তেতিয়ালৈকে মই ভাবোঁ মোৰ ধাৰণা মতে ৰিটাৰ্ণ এক্সামৰ ৰিজাল্টটো 26 ফেব্ৰুৱাৰীত আউট নহয় বুলি মই ভাবোঁ যিসকল বন্ধু-বান্ধৱীয়ে বেলেগ কোনোবাই ক'ৰবাৰ ৱেবছাইটৰ পৰা পাইছে মই ক'ব নোৱাৰোঁ যে ৰিজাল্ট 26 ফেব্ৰুৱাৰীত আউট হ'বও পাৰে নহ'বও পাৰে কিন্তু যেতিয়ালৈকে অসম আৰক্ষী যিটো
SLPRBৰ যিটো .আছামৰ যিটো ৱেবছাইটৰ পৰা যেতিয়ালৈকে কিবা নটিফিকেশ্যন নাহে মই ভাবোঁ এই ৰিজাল্টটো আউট হ'ব নহ'ব বুলি চ' আউট নহ'লে কেতিয়া হ'ব পাৰে এই বিষয়বস্তুটো অলপ মই আপোনালোকক দেখুৱাই আছোঁ যদি 26 ফেব্ৰুৱাৰীত যদি ৰিজাল্ট আউট নহয় বন্ধু-বান্ধৱীসকল মাৰ্চৰ লাষ্ট বা মাৰ্চৰ লাষ্ট আৰু মাৰ্চ বা এপ্ৰিল এই দুটা মাহত ৰিজাল্ট আউট হোৱাৰ সম্ভাৱনীয়টো বেছি মাৰ্চ আৰু এপ্ৰিল এই দুটা মাহত ৰিজাল্ট আউট হোৱাটো বহুত মানে চান্সেছ আছে মানে যদি 26 ফেব্ৰুৱাৰীত ৰিজাল্টটো আউট নহয় মাৰ্চ আৰু এপ্ৰিলত আউট হোৱাৰ চান্স থাকে চ' আমি আহিছোঁ আছাম পুলিচ গভৰ্ণমেণ্ট.in লৈ আহিছোঁ যিটো ৱেবছাইট হয় গভ.in আছামৰ সম্পূৰ্ণ এইটো শুদ্ধ ৱেবছাইট হয় চ' এই ৱেবছাইটলৈ আহিছোঁ ৱেবছাইটত ক্লিক কৰিছোঁ কিবা তেনেকুৱা নতুন কিবা তেনেকুৱা আপডেট আছে নেকি এই বিষয়বস্তুটো চাবৰ কাৰণে আমি ইয়াতে আহিছোঁ চ' বন্ধু-বান্ধৱীসকল চাব আমি ৱেবছাইটটোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকক ক্লিয়াৰলি স্ক্ৰল কৰি দেখুৱাম ক'ৰবাত আছে নেকি তেনেকুৱা নটিফিকেশ্যন বা তেনেকুৱা ডেট ঘোষণা কৰা আছে নেকি গভৰ্ণমেণ্ট ৱেবছাইটত বা অসম আৰক্ষীৰ যিটো ৱেবছাইটত তেনেকুৱা আছে নেকি চ' তেনেকুৱা যদি আছে কোনো ভুল তথ্য নহয় বা ৰিজাল্ট আউট হ'বই যদি তেনেকুৱা এটা নাই চ' গভৰ্ণমেণ্ট অফ আছামৰ যিটো সম্পূৰ্ণ শুদ্ধ ৱেবছাইটটো হৈছে এইটো হয় গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল আছাম পুলিচ বুলি যিটো আছে এইটো হৈছে গভৰ্ণমেণ্ট আপোনালোকক অৰিজিনেল ৱেবছাইট বা ৱেবছাইটৰ ফটো ইয়াতে আছে চ' আগত মই যিটো ফাৰ্ষ্টত দেখুৱাইছিলোঁ এইটো স্ক্ৰীনশ্বট কৰি দিয়া আছে এইটো চ' বন্ধু-বান্ধৱীসকল ইয়াতে চাব এই আপোনালোকক যিটো স্ক্ৰীনটোত এটাৰ পিছত এটাকৈ যেতিয়া ফটো ওলাই আছে ইয়াতে আপোনালোকৰ আপডেটটো আহি থাকিব যে আমুক তাৰিখে অসম আৰক্ষীৰ ৰিজাল্টটো আউট কৰা হ'ব বা আমুক তাৰিখে টেটৰ ৰিজাল্টটো আউট কৰা হ'ব বুলি ইয়াতে স্ক্ৰীনত দেখুৱাই দিয়া থাকে ইয়াতে কোনো তেনেকুৱা ধৰণৰ আপডেট অহা নাই ষ্টেট অফ আছাম যিটো আপোনালোকক অসম আৰক্ষীৰ যিটো আৰু এটা ৱেবছাইট দিছে এই ৱেবছাইটত তেনেকুৱা কোনো ধৰণৰ আপডেট পোৱা হোৱা নাই চাব ইয়াতো কোনো ধৰণৰ আপডেট অহা নাই চ' আৰু বহুত ৱেবছাইট আছে হ'লেও মই দুটা ৱেবছাইট কিয়নো আপোনালোকক দেখুৱাইছোঁ এই দুটা ৱেবছাইটত বহুত গুৰুত্বপূৰ্ণ এই দুটা ৱেবছাইটত বহুত গুৰুত্বপূৰ্ণ তথ্য আপডেট দিয়া হয় চ' মই ভাবোঁ বন্ধু-বান্ধৱীসকল 26 ফেব্ৰুৱাৰীত ৰিজাল্ট আউট হোৱাটো ইমান সম্ভৱ হয় জানো যদি 26 তাৰিখে ৰিজাল্ট আউট হ'লেতো ভালেই যদি 26 তাৰিখে 20 তাৰিখৰ পৰা 24 দিনৰ ভিতৰত 35টা ডিষ্ট্ৰিক্টৰ ৰিজাল্ট আউট হোৱাটো ইমান সম্ভৱ হয় জানো চ' নিজেই আপোনালোকে অলপ মনতে ভাবি চাওক যে ক্লিয়াৰলি বা স্বচ্ছভাৱে যদি ৰিজাল্ট এটা আউট হ'বলৈ হ'লে নিশ্চয় কেইদিনমান দিন লাগে বস্তুবোৰ চালি জাৰি চাবলৈ বা বস্তুবোৰ ক্লিয়াৰলি হেৰি কৰিবলৈ মই ভাবোঁ বন্ধু-বান্ধৱীসকল মাৰ্চ আৰু এপ্ৰিল এই দুটা মাহত ৰিজাল্ট আউট হোৱাটো অলপ সম্ভৱ কাৰণ যদি 26 তাৰিখে যদি ৰিজাল্ট আউট নহয় এই দুটা মাহতো ৰিজাল্ট আউট হোৱাটো বহুত সম্ভৱ